মিমিটোরা বিকোয়া ভিত্তি কৰি ব্যক্তিগত খণ্ডত লুবিতো তাই নদী পৰ্যটন মাননীয় মন্ত্ৰী মহোদয় বিচাৰি যে দধিয়া ডিব্ৰু চৈখোৱা মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰি যে দধিয়া ডিব্ৰু চৈখোৱা ভিত্তি কৰি ব্যক্তিগত খণ্ডত পৰ্যটন বহুত সময় হ'ল নদী পৰ্যটন গঢ় লৈ উঠিছে গতিকে নদী পৰ্যটনৰ কাৰণে তাক যথেষ্ট সম্ভাৱনা আছে সেইখিনি বিকাশ কৰিব লাগে আৰু একে সময়তে নদী পৰ্যটনৰ কাৰণে ব্যস্ত কৰিবলৈ অনুৰোধ কৰিছো মানে অধ্যক্ষ মহোদয় আপুনি কুৱেশ্যনটো কৰক আপুনি কি জানিব বিচাৰিছে গোটেইটো কেনেকৈ হ'ব নাই নদী পৰ্যটনৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে মই আহিব বিচাৰিছো মাননীয় অধ্যক্ষ মহোদয় আমাৰ তাত যিটো মাননীয় সদস্যগৰাকীয়ে কৈছে যে আমাৰ দধিয়া আৰু লাইকাত আমাৰ 543 ফেমিলি আছিল অধ্যক্ষ ডাঙৰীয়া আৰু দধিয়াত আছিল 675 গতিকে দধিয়া আৰু লাইকাৰ এই যিখিনি আমাৰ পৰিয়াল তাৰে ভিতৰত আমি ইতিমধ্যে 160টা পৰিয়ালক আমি তিনিচুকীয়া সংমণ্ডলত অধীনত নামফাই আমাৰ ফৰেষ্ট এৰিয়াত প্ৰায় 72 হেক্টৰ মাটিত আমি সংস্থাপিত হৈছে বাকী 383টা পৰিয়ালক ইতিমধ্যে আমি পাহাৰপুৰ সংৰক্ষিত বনাঞ্চলত সংস্থাপিত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ তাৰ কাৰণে টেণ্ডাৰ কল কৰা হৈছে আৰু ডিচি আৰু এছপিৰ লগতো এই সম্পৰ্কত আলোচনা কৰি থকা হৈছে কাৰণ মাননীয় সদস্যগৰাকীয়ে জানে যে পাহাৰপুৰ অঞ্চলত আমাৰ নগালোকৰ বসবাস কৰে তেখেতসকলে অলপ কিছু পৰিমাণে আপত্তি কৰি থাকে গতিকে এই আপত্তিখিনি যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ তাৰ কাৰণে অধ্যক্ষ মহোদয় আমি এই নিষ্পত্তিকৰণৰ কাৰণে আমি তেওঁলোকৰ লগত এই ৰাইজৰ লগত আমি নগা যিসকল ব্যক্তি তেওঁলোকৰ লগত আমি আলোচনা কৰি আছোঁ আৰু ডিচি এছপিও এই ক্ষেত্ৰত আমাক সহায় সহযোগ কৰি আছে গতিকে মই ভাবোঁ যে এই আলোচনাটো ফলপ্ৰসূ হ'ব আৰু এই মানুহখিনি আমি তাত সংস্থাপিত কৰিব পাৰিম এইটো আমাৰ লাইকা আৰু দধিয়াত আমাৰ যি 675টা পৰিয়াল আছে এই 675টা পৰিয়ালক আমি ইতিমধ্যে তেওঁলোকক এটা আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ আৰু ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত আমি পভা ৰিজাৰ্ভত আমি লখিমপুৰ ধেমাজি জিলা পভা ৰিজাৰ্ভত আমি তেওঁলোকক এটা প্ৰস্তাৱ দিছিলোঁ কিন্তু সেই মানুহখিনি পভা ৰিজাৰ্ভলৈ নাযায় কাৰণ পভা ৰিজাৰ্ভত বছৰি প্ৰায় 3-4 বাৰ বানপানী হয় ল' লাইং প্লেচ তেওঁলোকে যাব বিচৰা নাই এতিয়া সেইকাৰণে এই যিখিনি মানুহ আছে আমাৰ লাইকা আমাৰ যিখিনি আমাৰ দধিয়াৰ মানুহ আছে এই মানুহখিনি সংস্থাপনৰ কাৰণে আমি এটা অন্য চিন্তা চৰ্চা এটা কৰি আছোঁ আজি সদনত মই কথাখিনি নকওঁ সেইকাৰণে কাৰণ এই বিষয়টো চিন্তা চৰ্চা কৰি থাকিলে আকৌ সেই অঞ্চলত এটা অন্য মানুহে আপত্তি কৰিব পাৰে গতিকে মদ বিভাগে এইটো ক্ষেত্ৰত খুব চিৰিয়াছলি আলোচনা কৰি আছে এণ্ড আই এম ইকুৱেলি কনচাৰ্ণ উইথ দ্য অনাৰেবল মেম্বাৰ্ছ এই মানুহখিনিক আমি সংস্থাপিত যেনে কৰিব লাগিব কুৱেশ্যন নম্বৰ 62 মাননীয় অধ্যক্ষ মহোদয় ছাৰ মোৰ এটা ছাপ্লিমেণ্ট দিব কথাটো শুনিব বিচাৰিছিলোঁ মাননীয় অধ্যক্ষ মহোদয় মাননীয় মন্ত্ৰী সদনৰ মজিয়াত দিয়া কথা আছিল অনাৰেবল মিজান ঘাটত এটা জেটি নিৰ্মাণ কৰাৰ কথা আছিল গতিকে সেই সম্পৰ্কত অনাৰেবল মেম্বাৰজনক আপুনি যি তথ্য আছে সব আপুনি দি দিব মাতি কৰিলে প্লিজ এটা নদী পৰ্যটনৰ কাৰণে তাতে জেটি নিৰ্মাণ কৰি অনাৰেবল মেম্বাৰ আপুনি দুটা সাপ্লিমেণ্টাৰী কৰিলে জানিব বিচাৰিছোঁ হ'ব প্লিজ আপুনি চেম্বাৰৰ পৰা জানি লওক আপোনাৰ কি সাপ্লিমেণ্টাৰী সেম সাবজেক্ট কুৱেশ্যন নম্বৰ 61 অ'কে কুৱেশ্যন নম্বৰ 61 আছে স্যাৰ যিটো আজি প্ৰশ্নৰ উত্তৰ দিছে তাত স্যাৰ যিটো ঘট আছে প্ৰশ্নত যে উদ্যানখনত থকা মুঠ 1300 পৰিয়ালে স্যাৰ 2021 চনত তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সময়ত পুনৰ সংস্থাপন বিচাৰিছিল উচ্ছেদ হৈ থকাৰ সময়ত আৰু প্ৰশ্নকৰ্তাই ক'বৰ দৰে 1950 চনত লখিমপুৰৰ পৰা আহি তাত ছেটেল কৰিছিলে এতিয়ালৈকে স্যাৰ তাত গোটেইখিনি ছেটেল হোৱা নাই কিন্তু হয় স্যাৰ যিটো হৈছে স্যাৰ সেই সময়ত ৰিজাৰ্ভ ফৰেষ্ট কৰা গ'ল কিন্তু সেই সময়ত যে তাত মানুহ বহি আছে 50 চনৰ ভূমিকম্পৰ পিছৰ এইখিনি স্যাৰ বিভাগে ভালকৈ সেই সময়ত নোচোৱাকৈ ঘোষণা কৰাৰ বাবে স্যাৰ তেনেকুৱা ঘটনা স্যাৰ এতিয়াও সদ্যহতে অসম
বন বিভাগত চলি আছে। সেই গতিকে ছাৰ এই প্ৰসংগত প্ৰশ্নটো গুৰুত্বপূৰ্ণ হৈছে। ছাৰ আজি আমি ছাৰ যদি চাওঁ, বাহিৰত নাযাব, এইটো ইৰিলিভেণ্ট হৈ যাব। মই ইয়াতে কৈছো ফৰেষ্টৰ ছাৰ আমি ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত ছাৰ 2টা বেটেলিয়ান কেম্প দিয়াৰ কাৰণে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে অসম চৰকাৰৰ সেই সময়ৰ PCCFৰ ওপৰত ছাৰ অবজেকশ্যন দিবলৈ কৈছে। তেওঁ কিয় শাস্তি লোৱা নহ'ব। তেওঁ অসম চৰকাৰে ছাৰ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীক তেওঁক মাফ কৰি দিবলৈ কৈছে আৰু যিটো আইন অনুসৰি দোষ হয় সেই দোষৰ ৰেহাই দিবলৈ কৈছে। ছাৰ এইবিলাক ছাৰ সেই বিভাগৰ বিষয়াসকলে ভালকে নোচোৱাৰ বাবেই এতিয়া ছাৰ তেনেকুৱা কথা পুনৰ আহিছে। ছাৰ এই যিটো এটা বেদান্ত নামৰ কোম্পানীক ছাৰ তেল গেছ অম্বখানৰ বাবে গিবন অভয়াৰণ্য এটা দিব বিচাৰিছে, কৈছে ৰাষ্ট্ৰীয় হিতৰ কাৰণে লাগে। ছাৰ বিভিন্ন আইনবিলাক কৰা হয় পৰিৱেশ ৰক্ষা কৰাৰ লগতে পৰিৱেশৰ ওপৰত দি পেলাই অমৃত মহোৎসৱ পতা হয়, বন মহোৎসৱ পতা হয়। আমি ছাৰ পৰিৱেশো ৰক্ষা কৰিব লাগিব, ৰাষ্ট্ৰীয় হিতটো পৰিৱেশৰ লগতো আছে। ছাৰ 2010 চনত বেদান্ত কোম্পানীয়ে উৰিষ্যাৰ দধিয়া কন্ধ ট্ৰাইবেল বিলাকৰ নিয়মগিৰি নামৰ পাহাৰটোত ছাৰ এনেকুৱা অন্বেষণ চলাব লওঁতে ৰাষ্ট্ৰজুৰি প্ৰতিবাদ হৈছিল। এতিয়া ছাৰ বিভিন্ন পৰিৱেশবিদে যিটো গিবন অভয়াৰণ্যত থকা বিপন্ন হ'ব পৰা হলৌ বান্দৰৰ বাবেও ইয়াত অনুমতি দিবলৈ মনা কৰিছে। আৰু এই গোটেইবিলাক ছাৰ আমি এটা ভুল কৰিম, তাৰপৰা ক্ষমা খুজিম, কিন্তু আমি পৰিৱেশটো ঘূৰাই নাপাওঁ। ছাৰ আগৰ গছবিলাক 100 বছৰ পুৰণা গছ কাটি দিলে, এতিয়া ছাৰ লাখ লাখ গছ ৰুলেও ছাৰ নহ'ব। সেই গতিকে ছাৰ এই যিবিলাক খেলি মেলি চলি আছে যোৱা সময়ছোৱাত চৰকাৰে আনকি ছাৰ নন ফৰেষ্ট লেণ্ডৰ পৰা চিমেণ্ট কোম্পানীক পইচা লৈ আছিলে অসম চৰকাৰে। সেইকাৰণে ডালমিয়া চিমেণ্টে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলত কৈছে যে নন ফৰেষ্ট লেণ্ডৰ পৰা তেওঁলোকে কেনেকে পইচা ল'লে আমাক 56 কোটি ঘূৰাই দিয়ক। ছাৰ এনেকুৱা ধৰণৰ বিভিন্ন খামখেয়ালি যে বিভাগটোত হৈ আছে, সেইটো বিভাগটোত এনেকুৱা নহ'বলৈ কিবা দৃষ্টান্তমূলক শাস্তি যিসকল কৰিলে দিব নে তেওঁলোকে মাফ খোজাটোকে ছাৰ মানি ল'ব আৰু ভৱিষ্যতেও তেনেকে মাফ খুজি খুজি পৰিৱেশ ধ্বংস কৰিব। এই বিষয়টো ছাৰ মন্ত্ৰী মহোদয়ৰ পৰা বিচাৰিছে। মাননীয় অধ্যক্ষ মহোদয়, আচলতে কি হয় যে এই সংস্থাপনৰ কথাটো মই ইতিমধ্যে ক'লোঁ যে তেওঁলোকৰ এটা পৰ্চন্ত আমাৰ যিটো আমাৰ লাইকাৰ যে 543 পৰিয়াল এইটোতো সংস্থাপিত হৈ যাব, এইটোত কোনো অসুবিধা নাই। খালি আমি এই নগাঁও গাঁওসমূহৰ লগত অলপ আলোচনা কৰি আছোঁ, আলোচনাটো ফলপ্ৰসূ হৈ যাব, এইটোত কোনো কথা নাই। কিন্তু দধিয়াৰ যিখিনি আমাৰ 675 ফেমিলি আছে, চ' তেওঁলোকক আমি পঢ়া ৰিজাৰ্ভত আমি লখিমপুৰত আমি ধেমাজিত আমি দিছিলোঁ, কিন্তু সেই মাটিখিনি ল' লাইং আপুনি পঢ়া ৰিজাৰ্ভত দিয়াৰ সলনি দদিয়াৰ মানুহবিলাকক লখিমপুৰৰ ৰঙা ৰিজাৰ্ভ নহ'লে কাকৈ ৰিজাৰ্ভ নহ'লে দলুং ৰিজাৰ্ভ তাৰ আছাম অৰুণাচল বৰ্ডাৰত আপুনি কিয় নবহাই তেওঁলোকক? কৈ আছোঁ মই। গতিকে আমি তেওঁলোকক দিয়াৰ পিছত তেওঁলোকে ক'লে যে আমি তাতে নাযাম, বৰ এইখিনি দ জেগা আৰু বানপানী হয়। গতিকে আমি এটা অন্য কথা এটা আমি বৰ্তমান চিন্তা কৰি আছোঁ। গতিকে মই অলপ আগতে উত্তৰটো দিছোঁ আমাৰ পুনাকান্ত বৰুৱাৰ ক্ষেত্ৰত যে আমি এইটো এটা আলোচনা কৰি আছোঁ আৰু সেইখিনি মানুহ আমি সংস্থাপিত কৰিম, সেইটো মই সদনত আশ্বাস দিলোঁ। দ্বিতীয় কথা হ'ল কি, ইয়াতে বেদান্তৰ কথাটো আহিল, এইটো প্ৰশ্নৰ লগত বেদান্ত জড়িত নহয়। আচলতে গিবন ৰিজাৰ্ভত আমি আচলতে আমি তেনেকুৱা বেদান্তাক আমি পাৰ্মিশ্যন মানে অইল হেৰি কাৰণে পাৰ্মিশ্যন দিয়া নাই। তাত এনেকুৱা হৈছে যে গিবন ৰিজাৰ্ভৰ পৰা 13 কিলোমিটাৰ দূৰত তাতে অইল এক্সপ্লৰেশ্যনৰ কাৰণে পাৰ্মিশ্যন দিয়া হৈছে। পাৰ্মিশ্যন দিয়া নাই, কথাটো চিন্তা কৰা হৈছে। আৰু আমাৰ ষ্টেট ৱাইল্ড লাইফ বোৰ্ড যিখন, এই বোৰ্ডে এটা সিদ্ধান্ত লৈছে যে তেওঁলোকে এক্সপ্লৰেশ্যন, তাত তেল সঁচাকৈ আছে নে নাই, গেছ আছে নে নাই, এই গোটেইখিনি চোৱা চিতা কৰাৰ কাৰণে বেদান্তা গ্ৰুপক মানে চাব দিয়া হৈছে। আৰু এইখিনি কথা আমি পাৰ্মিশ্যন দিব নোৱাৰোঁ অধ্যক্ষ ডাঙৰীয়া, এইটো ষ্টেট ৱাইল্ড লাইফ বোৰ্ডে আমি এইটো ফৰৱাৰ্ড কৰি দিছোঁ চেণ্ট্ৰেল ৱাইল্ড লাইফ বোৰ্ডলৈকে। গতিকে এইটো এইটো আমি পাৰ্মিশ্যন দিব নোৱাৰোঁ। অসম চৰকাৰে ডিফেণ্ড কৰিছে নেশ্যনেল ইণ্টাৰেষ্ট বুলি। ছাৰ পৰিৱেশ তেতিয়াহ'লে আইনখিনি ছাৰ নেশ্যনেল ইণ্টাৰেষ্টত নাইকিয়া কৰিব লাগিব। ছাৰ পৰিৱেশ সংৰক্ষণৰ কথাটো ছাৰ তেওঁলোকে কৈছে নেশ্যনেল ইণ্টাৰেষ্টত কৰিব লাগে। আপোনাৰ হাতত যদি প্ৰেজেণ্ট তথ্য নাই, আপুনি তথ্যটো পিছত দি দিব। তথ্য মানে অধ্যক্ষ ডাঙৰীয়া, মই তথ্য মানে বেদান্তৰ তথ্যটো মই লৈ অহা নাই, সেইকাৰণে পিছত দি দিব আপুনি। তাৰ তথ্য আমাৰ চেল্ফি তথ্যখিনি দি আছোঁ। মই কৈছোঁ মন্ত্ৰী ডাঙৰীয়াই দিব লাগিব। অধ্যক্ষ মহোদয়, আমি কুৱেশ্যন নম্বৰ 62 যাওঁ। অধ্যক্ষ মহোদয়, যিহেতু কুৱেশ্যনত নাই, অনাৰেবল মিনিষ্টাৰ, এইটো কুৱেশ্যনতে নাই। শুনক,
মই তথ্যখিনি লৈ অনা নাই, কিন্তু মই বিষয়টো সম্পৰ্কত অৱগত আৰু সেইকাৰণে মই ক্লিয়াৰলি আপোনাক উত্তৰটো দিছো। গতিকে মোক কাগজ নালাগে, মোক আপোনালোকৰ পৰা কাগজ নালাগে। কাগজ নহয়, তথ্য। এইবিলাক নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলৰ ছাৰ অৰ্ডাৰ আৰু ছাৰ যিটো মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্টক অসম চৰকাৰে খোজা মিনিষ্টাৰে কি তথ্য মোৰ লগত আছে, আপোনালোকৰ তথ্য মোক নালাগে। গতিকে তথ্য মোৰ লগত আছে, তথ্য মোৰ লগত প্লিজ অনাৰেবল মেম্বাৰ নাই, তথ্য মোৰ নাই লগত আছে। ৰিপ্লাইটো দিব গতিকে মই ৰিপ্লাই দি আছে আপোনালোক তথ্য মোৰ লগত আছে আৰু এইটো আমি কেতিয়াও আমি গিবন ৰিজাৰ্ভত আমি অইল এক্সপ্লৰেশ্যনৰ কথাটো এক্সপ্লৰেশ্যনৰ ক্ষেত্ৰতে 13 কিলোমিটাৰ দূৰত এই তেওঁলোকক চাবলৈ দিয়া হৈছে। গতিকে তাৰপিছত আমি ষ্টেট ৱাইল্ড লাইফ বৰ্ডে আমি কৈছোঁ যে এইটো আমি চেণ্ট্ৰেল ৱাইল্ড লাইফ বৰ্ডলৈকে আমি পঠিয়াইছোঁ আৰু চেণ্ট্ৰেল ৱাইল্ড লাইফ বৰ্ডেহে এইটো পাৰ্মিশ্যন দিব পাৰিব। এইটো ছাৰ এইবিলাক ছাৰ এনভাইৰনমেণ্টেলিষ্ট আৰু বাৰ্ডৰ যিবিলাক স্পেচিয়েলিষ্ট তেওঁলোকে ছাৰ কমপ্লেইন কৰি আছে ছাৰ। সেই গতিকে ছাৰ যিকোনো এটা কাম বেয়া হ'লে IIT গুৱাহাটীৰ পৰা যেনেকৈ পৰামৰ্শ লোৱা হয় তেনেকৈ ছাৰ এক্সটাৰ্নেল আৰু মানুহৰ এক্সপাৰ্ট অপিনিয়ন ল'ব নেকি এইবিলাক পাৰ্মিশ্যন দিয়াৰ আগত, এই কথাটো মন্ত্ৰী মহোদয়ে ক'ব লাগে। বহক না আপোনালোকে আমাৰ কুৱেশ্যন আছে ছাৰ। নিশ্চয় অধ্যক্ষ মহোদয় মাননীয় সদস্যগৰাকী যিটো কথা কৈছে, গতিকে এইটোতো আমি বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত আমি আলোচনা কৰিম। আমি IIT হওক বা অন্যান্য অৰ্গেনাইজেশ্যন হওক আমি আলোচনা কৰিম, নকৰাকৈ নাথাকোঁ। কিন্তু প্ৰশ্নটো হৈছে কি যে এইটো অইল উলিয়াবলৈ দিয়া হোৱা নাই, এইটো মানে তাত এক্সপ্লৰেশ্যন কৰিবলৈ দিয়া আছে যে অইল আছে নেকি তাত। অলৰেডি লে হৈ গ'ল ছাপ্লিমেণ্টাৰী। সুৰেন ফুকন অলৰেডি লে কৰিলে অনাৰেবল মিনিষ্টাৰে ছাপ্লিমেণ্টাৰী কৰা। মাননীয় অধ্যক্ষ মহোদয়, মই শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ পৰা উত্তৰটো পাইছোঁ। এতিয়া কথা হ'ল অসম চৰকাৰে শিক্ষাৰ বিকাশৰ কাৰণে যথেষ্ট কাম কৰিছে। আজি বিনামূলীয়া এডমিশ্যন, বিনামূলীয়া কিতাপ পত্ৰ, বিনামূলীয়া ইউনিফৰ্ম, দুপৰীয়া আহাৰ, মেধাৱী ছাত্ৰীক স্কুটি, আমাৰ নিযুত মাইনা বা বাগানসমূহত হাইস্কুল নতুনকৈ স্থাপন আৰু জৰাজীৰ্ণ বিদ্যালয়, মহাবিদ্যালয়, প্ৰাথমিক বিদ্যালয়কে পুনৰ নিৰ্মাণ কৰিছে। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ, শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। এতিয়া কথাটো হ'ল সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলাৰ প্ৰায়কেইটা সমষ্টিতে আমাৰ হাইস্কুলত প্ৰধান শিক্ষকৰ অভাৱ। গতিকে মোৰ সমষ্টি ডিগবৈ সমষ্টিত প্ৰায় 12খন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী আজি বহুদিন ধৰি প্ৰধান শিক্ষক নাই। সহকাৰী শিক্ষকে তেওঁলোকে পাঠদান মানে প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি আহিছে আৰু প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত শিক্ষাৰ পৰা বঞ্চিত হৈছে। যিহেতুকে সহকাৰী যিসকল শিক্ষকে প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি আছে তেওঁলোকেও প্ৰত্যেক দিনাখনে 2টাৰ পৰা 3টা ক্লাছ কৰে আৰু আমি জানো যে এই প্ৰধান শিক্ষকগৰাকী যি দায়িত্বত আছে বা প্ৰধান শিক্ষকে জিলা অফিচলৈ যাবলৈ মাহত অন্ততঃ 15 দিনৰ পৰা 20 দিন অফিচত যাবলগীয়া হয়। তাৰ কাৰণে শিক্ষাৰ পৰা তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে বঞ্চিত হৈছে বুলি ভাবোঁ। গতিকে অতি শীঘ্ৰেই প্ৰধান শিক্ষকৰ দায়িত্ব অৰ্পণ কৰিব লাগে ফুল ফ্লেজত। আৰু মই ছাপ্লিমেণ্টাৰী নকৈ দীঘলীয়াকৈ এটা কথা ক'ব বিচাৰিছোঁ। যিহেতুকে মোৰ নতুনকৈ সমষ্টি নিৰ্ধাৰণ হোৱাৰ পাছত বুঢ়ীদিং মৌজাৰ বৃহৎ অঞ্চল এটা ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত হ'ল আৰু সেই পাছপৰা অঞ্চলটোত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ যথেষ্ট নাটনি। এই বিষয়ত স্কুল ইন্সপেক্টৰত মই কথাখিনি অৱগত কৰিছিলোঁ, কিন্তু আজি এবছৰ ধৰি তেওঁ এইখিনি আমি সমাধান কৰিব পৰা নাই। গতিকে অতি শীঘ্ৰেই এইখিনি এটা সমাধান কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু দ্বিতীয় কথা হ'ল কি, আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই উত্তৰটো দিছে, আমাৰ বহু হায়াৰ ছেকেণ্ডেৰীত মানে আমাৰ বিজ্ঞানাগাৰ নাই, ছায়েন্স লেবৰেটৰী নাই। সেইকাৰণে হ'ব কৈছে, কিন্তু ছায়েন্স লেবৰেটৰীৰ কথা কৈছে, 35টা দিয়াৰ কথা কৈছে, কিন্তু তিনিচুকীয়া জিলাৰ বা মোৰ সমষ্টি এটাতো নতুনকৈ ইয়াত নিৰ্মাণ কৰাৰ ব্যৱস্থা মই পোৱা নাই। গতিকে তাৰ লগে লগে আমাৰ জিলাৰ লগতে তিনিচুকীয়া জিলাৰ লগতে ডিগবৈ সমষ্টিৰ হায়াৰ ছেকেণ্ডেৰীসমূহক বিজ্ঞানাগাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। ঠিক আছে, অনাৰেবল মিনিষ্টাৰ।
মাননীয় অধ্যক্ষ মহোদয়, অসমৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক আৰু প্ৰিন্সিপাল এইটো আমাৰ মাধ্যমিক শিক্ষাৰ 2018 চনৰ সেৱা বিধি অনুযায়ী হয় আৰু সেৱা বিধি অনুযায়ী প্ৰথম পৰ্যায়ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ গ্ৰেডেশ্যন লিষ্ট প্ৰস্তুত কৰিব লাগে আৰু ইয়াৰ পাছত ৰাজ্যিক পৰ্যায়ত সেই গ্ৰেডেশ্যন লিষ্টৰ ভিত্তিত বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। আমি এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিলোঁ আৰু আৰম্ভ কৰি অসমৰ প্ৰায়সমূহ জিলাত আমাৰ যিটো জিলা পৰ্যায়ৰ বাছনি প্ৰক্ৰিয়া বা তেওঁলোকৰ গ্ৰেডেশ্যন লিষ্ট প্ৰস্তুতকৰণ এই কাৰ্য সমাপন কৰা হয়। কিন্তু ইয়াৰ মাজতে উচ্চ ন্যায়ালয়ত একাংশ শিক্ষকে এটা গোচৰ তৰে, যিটো গোচৰত একালত ফিক্স পে হিচাপে নিয়োজিত শিক্ষক পিছত তেওঁলোকক নিয়মীয়াকৰণ কৰা হৈছিল। তেওঁলোককো এই গ্ৰেডেশ্যন লিষ্টত তেওঁলোকৰ যি বিশেষ দাবী আছে সেই বিশেষ দাবীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে গোচৰ তৰে আৰু বৰ্তমান মহামান্য আদালতৰ অনুমতি অবিহনে ফলাফল ঘোষণাত বাধা আৰোপ কৰিছে। আমাৰ ৰাজ্যিক পৰ্যায়ত ইতিমধ্যে আমি এই আগষ্ট মাহতে আমাৰ বাছনি প্ৰক্ৰিয়া আমি সম্পূৰ্ণ কৰিছোঁ। আমি ফলাফল ঘোষণা কৰিব পৰা অৱস্থাত আছোঁ আৰু প্ৰধান শিক্ষক অধ্যক্ষ আমি নিযুক্তি দিব পৰা অৱস্থাত আছোঁ। কিন্তু আমি উচ্চ ন্যায়ালয়ৰ বাধাৰ কাৰণে বা এই গোচৰটো চলি থকাৰ কাৰণে আমি ফলাফলটো প্ৰকাশ কৰিব পৰা নাই। মই আশাবাদী অতি সোনকালে উচ্চ ন্যায়ালয়ত এটা খুব পজিটিভ আমি ফলাফল এটা পাম আৰু পজিটিভ ফলাফলটো পালে আমি এই প্ৰধান শিক্ষক আৰু অধ্যক্ষ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি আগুৱাই লৈ যাব পাৰিম। অন্ততঃ পক্ষে যিকেইখন জিলাত এনেধৰণৰ শিক্ষক আছে বা যিকেইখন জিলাৰ শিক্ষকক লৈ পেলাই গোচৰটো হৈছে, ধেমাজি, লখিমপুৰ, নগাঁও, শোণিতপুৰ, এই জিলাকেইখন বাদ দি হ'লেও বাকী যিবিলাক জিলাত গোচৰ নাই সেই জিলাবিলাকত আমাক নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই নিবৰ কাৰণে আমি হাইকোৰ্টত আমাৰ ফালৰ পৰা আমি আবেদন জনাইছোঁ আৰু আমি আশাবাদী যে আমাৰ আবেদনটো গৃহীত হ'ব আৰু যিহেতু আমাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈয়ে গৈছে গতিকে খুব সোনকালে আদালতৰ বাধা নিষেধ আঁতৰি গ'লেই আমি প্ৰধান শিক্ষক আৰু অধ্যক্ষ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিব পাৰিম। ইয়াৰোপৰি মই জনাব বিচাৰোঁ যে যিসকল বিজ্ঞানাগাৰ আমি অসম চৰকাৰৰ তৰফৰ পৰাও বিজ্ঞানাগাৰ আমি সমগ্ৰ শিক্ষাৰ অধীনতো নিৰ্মাণ কৰোঁ আৰু অসম চৰকাৰৰ SOPD শিতানতো নিৰ্মাণ কৰোঁ আৰু বহু অঞ্চলত স্থানীয় বিধায়ক সাংসদসকলে তেওঁলোকৰ সমষ্টি উন্নয়ন পুঁজিৰ পৰাও এনে বিজ্ঞানাগাৰ নিৰ্মাণ কৰিছে। CSR ফাণ্ডৰ পৰাও বিজ্ঞানাগাৰ নিৰ্মাণ হৈছে। নিৰ্দিষ্ট কোনো বিদ্যালয়ত ডিগবৈ সমষ্টিত যদি কোনো বিশেষ দাবী আছে তেনেহ'লে সেইটো মোক দাখিল কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাত বিজ্ঞানাগাৰৰ সমস্যা আমি দূৰ কৰিম। বুঢ়ীদিহিং অঞ্চলৰ কথা উল্লেখ কৰিছে, নতুনকৈ ডিগবৈ সমষ্টিত সংযোজিত হৈছে আৰু বুঢ়ীদিহিং অঞ্চলটো শিক্ষাত পিছপৰা এটা অঞ্চল আৰু সেইকাৰণে আমি বিশেষ ব্যৱস্থা লৈছোঁ। শেহতীয়াকৈ আমি এখন বিদ্যালয়ৰ উন্নীতকৰণৰ কাৰণেও আমি সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ তেওঁলোকে এটা প্ৰতিনিধি দলে মোক অৱগত কৰাৰ পাছত আমি এখন বিদ্যালয়ৰ উন্নীতকৰণৰ কাৰণেও আমি বুঢ়ীদিহিং অঞ্চলত পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু যিটো শিক্ষকৰ নাটনিৰ কথা কৈছে, শেষ প্ৰশ্নৰ উত্তৰটো শিক্ষকৰ নাটনিৰ কথা কৈছে। আমাৰ ইতিমধ্যে শিক্ষক বদলীকৰণ এইটো ছেছনৰ কাৰণে শিক্ষকৰ বদলীকৰণৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে। এইটো সমাপ্ত হোৱাৰ লগে লগে আমাৰ ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। গতিকে ৰেচনেলাইজেশ্যনত ডিগবৈ সমষ্টিৰ তিনিচুকীয়া জিলাৰ এই বুঢ়ীদিহিং অঞ্চলৰ যি শিক্ষকৰ নাটনিৰ সমস্যা তাক আমি সমাধান কৰাৰ পদক্ষেপ ল'ম। ধন্যবাদ। ধন্যবাদ। দিগন্ত বৰ্মন। অধ্যক্ষ মহোদয়, প্ৰশ্নটো যদিও ডিগবৈ সমষ্টিৰ লগত জড়িত তথাপিও মোৰ আজি এটা কুৱেশ্যন আছিলে 187 তৰাবিহীন। যিহেতু মাননীয় মন্ত্ৰী মহোদয়ে উত্তৰটো মোক দিছে, গতিকে মই এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে নলবাৰী জিলাৰ বৰখালাত 1911 চনতে স্থাপিত PB থিৰত্ব উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আজিলৈ বাণিজ্য শাখাটো প্ৰৱৰ্তন নহ'ল
আজি বহু বছৰ ধৰি তাতে বাণিজ্য শাখাত প্ৰায় 30জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দি আহিছে। গতিকে আজি শিক্ষকসকলৰ একেবাৰে অৱস্থা বেয়া হৈ গ'ল। আজি 1998 চনৰ পৰা এতিয়ালৈ বিনা বেতনে কাম কৰি আছে। আৰু মোক যিটো উত্তৰ মাননীয় মন্ত্ৰী মহোদয় দিছিলে, ইয়াতে তেওঁলোকে বাণিজ্য শাখা প্ৰৱৰ্তন হোৱাটো জ্ঞাত বুলি কৈছে, কিন্তু 2017 চনৰ প্ৰাদেশিকৰণ আইনৰ অধীনত শিক্ষকসকলে ইউডাইচ কোড নথকাৰ বাবে প্ৰাদেশিকৰণ কৰিব নোৱাৰা বুলি কৈছে। এতিয়া মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, তেখেতে মোক ইতিমধ্যে এখন মডেল কমাৰ্চ কলেজ এখন দিম বুলি সিদিনা ভিডিঅ' কনফাৰেন্সত কৈছে। মই তেখেতক ধন্যবাদো জনাইছোঁ। এই স্কুলখনৰ যিটো কমাৰ্চ ষ্ট্ৰীম PB থিৰত্তৰ কমাৰ্চ ষ্ট্ৰীমটো প্ৰাদেশিকৰণ কৰি দিব লাগে, মই এইটো অনুৰোধ জনাম। অধ্যক্ষ মহোদয়, তেখেতৰ প্ৰশ্নটো এটা তৰাবিহীন প্ৰশ্ন, তৰাযুক্ত প্ৰশ্ন শিতানত লৈ আনিছে। আপুনি নিৰ্দেশ দিছে, মই উত্তৰটো জনাব বিচাৰো যে আমি সকলোৱে জানো প্ৰাদেশিকৰণ আইনৰ ভিত্তিত হয়। গতিকে 2017 চনৰ আইনৰ ভিত্তিত যিখিনি কৰিব লগা আছিল চৰকাৰে কৰিলে, আৰু এতিয়া কোনো আইনগত ব্যৱস্থা নাই যে যিখিনি আওতাৰ ভিতৰত নপৰে। তেখেতে যিটো কমাৰ্চ ষ্ট্ৰীমৰ কথা কৈছে, সেইটো আওতাৰ ভিতৰত নপৰে কাৰণে কৰিব পৰা হোৱা নাই। ধন্যবাদ। অভিকল মাননীয় অধ্যক্ষ মহোদয়, স্কুল শিক্ষক বা প্ৰধান শিক্ষকৰ কথা এই প্ৰশ্নটোত কোৱা হৈছে। মোৰ সমষ্টিত বহুকেইখন বিদ্যালয় আছে, হাইস্কুল বিশেষভাৱে শিক্ষক বহুত কম। কলগাছিয়া গাৰ্লছ হাইস্কুল, মাননীয় অধ্যক্ষ মহোদয়, 250 ছাত্ৰ ছাত্ৰী, মাত্ৰ 30জন শিক্ষক আছে। এজন 2013 স্কুল বিদ্যালয়সমূহত শিক্ষক নাই। অতি সোনকালে হাইস্কুল বিলাকত শিক্ষক দিব লাগে। অধ্যক্ষ মহোদয়, এটা কথা কৈ শেষ কৰিম। আৰু মোৰ এটা মডেল স্কুল সায়েন্স আৰু কমাৰ্চ ষ্ট্ৰীম সমষ্টিবাসী জানিব বিচাৰে। মাননীয় মন্ত্ৰী মহোদয় অৱশ্য পজিটিভ, এটা মডেল স্কুল টু সায়েন্স আৰু কমাৰ্চ ষ্ট্ৰীম দি ডিগ্ৰী কলেজ, এইটো মানে মন্ত্ৰী মহোদয়ে আশ্বাস দিছে। সমষ্টিবাসী জানিলে হয়তো সন্তুষ্ট হ'ব, মই এইটো জানিব বিচাৰিছোঁ। থেংক ইউ। অনাৰেবল মিনিষ্টাৰ, মডেল কলেজ সেইটো সংখ্যালঘু উন্নয়ন বিভাগৰ অধীনত কালত MSDPৰ অধীনত কিছু সংখ্যক আৱাসিক বিদ্যালয় নিৰ্মাণ কৰা হৈছিল। বৰ্তমান আৱাসিক বিদ্যালয়ৰ সেই প্ৰকল্পসমূহ সম্পূৰ্ণ হৈ উঠিছে। খুব সুন্দৰ আন্তঃগাঁথনি, আৰু তাতে কোৱাৰ্টাৰ, ছাত্ৰাবাস, ছাত্ৰী নিবাস, এই সকলোবিলাকৰ ব্যৱস্থা আছে। এই বিদ্যালয়খিনি আমি সংখ্যালঘু উন্নয়ন বিভাগৰ পৰা শিক্ষা বিভাগলৈ হস্তান্তৰ কৰাৰ কাৰণে আমি দুটা বিভাগৰ মাজত আলোচনা চলি আছে। আৰু কিছুদিন মোৰ পূৰ্বে মই এই যিবিলাক সমষ্টিত এই আৱাসিক বিদ্যালয়ৰ ভৱনবিলাক আছে, বিদ্যালয় হোৱা নাই এতিয়াও, ভৱনবিলাক আছে, সেই MLA সকলৰ লগত মই মিটিং কৰিছো আৰু তেওঁলোকৰ পৰা পৰামৰ্শ আগবঢ়াইছো। তেওঁলোকৰ পৰামৰ্শ অনুযায়ী যিসকলে মডেল ডিগ্ৰী কলেজ বিচাৰে, আমি মডেল ডিগ্ৰী কলেজ প্ৰতিষ্ঠা কৰিম। কোনোবাই পলিটেকনিক বিচাৰিছে, কোনোবাই ইঞ্জিনিয়াৰিং কলেজ বিচাৰিছে, কোনোবাই সৈনিক স্কুল বিচাৰিছে। গতিকে স্থানীয় বিধায়কসকলে যি ধৰণে অনুমোদন জনাইছে বা যি ধৰণে তেওঁলোকে বিচাৰিছে, সেই ধৰণেই কৰিবৰ কাৰণে আমি শিক্ষা বিভাগৰ পৰা চেষ্টা কৰিম। ধন্যবাদ। থেংক ইউ। নেক্সট কুৱেশ্যন নম্বৰ 63, শ্ৰী ৰমাকান্ত দেৱ, অনাৰেবল মিনিষ্টাৰ। উত্তৰ সদনৰ মৰ্যাদা দিয়া হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰ পাইছোঁ। ইয়াৰ আগতেও আমাৰ সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াও কুৱেশ্যনখিনি অকণমান মিল আছে। অধ্যক্ষ মহোদয়, মই উত্তৰ বিচাৰিছিলোঁ, উত্তৰ পাইছোঁ, কিন্তু উত্তৰটো সন্তোষ হোৱা নাই। অসমৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত শিক্ষক শিক্ষয়িত্ৰী কৰি থকা এই কথাটো বহুবাৰ বিধানসভাত উপস্থাপন হৈছে। মোৰ সমষ্টিত, মোৰ জিলাত স্পৰ্শকাতৰ শব্দটো মই প্ৰশ্ন কৰিছোঁ এইকাৰণেই, এটা সময়ত আজি 2 বছৰ 1 বছৰ আগলৈকে জীয়াৰী বোৱাৰী যিসকলে শিক্ষকতা কৰি আছে,
শিক্ষাৰ্থীসকলৰ আজি নিৰাপত্তা নাইকিয়া হৈছে। মৰিগাঁও জিলাত বাংলাদেশী মূলৰ মিয়াসকলৰ পৰা আজি সৃষ্টি হৈছে এই বস্তুটো। গতিকে নিৰাপত্তা শিক্ষকসকলৰ দিব লাগে। ইয়াৰ আগতে কৈছিলো, মই কৈ আছো মুখ্যমন্ত্ৰী মহোদয়, মই ইয়াৰ আগত বহুবাৰ মই কথা মই কৈছিলো। সংস্থাপন দি আছে আৰু এতিয়া মুছলমানক কয় বাংলাদেশী, এইটো আপত্তি আছে। জানি বুজি এইটো কৈছে নোপোৱা হৈছে। নকৰিব, ট্ৰাইবেল মানুহক অপমান নকৰিব। খিলঞ্জীয়া মানুহক, এজন জনজাতীয় মানুহক আপোনালোকে প্ৰশ্ন বাধা দিছে। এজন জনজাতীয় মানুহ ট্ৰাইবেলক অপমান নচলিব। বহকচোন, ট্ৰাইবেলক অপমান নচলিব। ট্ৰাইবেলক অপমান নচলিব। বাংলাদেশত কেনেকৈ আৰে মই নুশুনিলে কেনেকৈ কম? আপোনালোকে মোৰ কথাই নুশুনে, কাৰো কথাই নুশুনো। ট্ৰাইবেল মানুহ এজনক সকলোৱে নিজৰ আসন গ্ৰহণ কৰকচোন। নিজৰ আসন গ্ৰহণ কৰকচোন আগতে। মাননীয় অধ্যক্ষ মহোদয়, আজি মৰিগাঁৱৰ এজন জনজাতীয় লোকে আপোনালোকে বাধা দিছে। হ'ব, আপোনালোকে অধ্যক্ষ মহোদয়, জনজাতীয় কিবা মানুহ এজনক, বিধায়ক এজনক অপমান কৰা হৈছে। অধ্যক্ষ মহোদয়, মন্ত্ৰী মই আছো নহয়, মই অধ্যক্ষ মহোদয় আপোনাৰ কুৱেশ্যনটো কৰক। মই জ্বলন্ত প্ৰমাণ দিম আপোনাক। নহয়, আপুনি কুৱেশ্যন এডুকেশ্যনৰ কুৱেশ্যনটো দিয়ক। অধ্যক্ষ মহোদয়, আপুনি বেলেগ কথা ওলাব নালাগে। এইজন বিধায়কৰ নাম টিভিত ওলাই থাকে। ছাপ্লিমেণ্টাৰীটো কৰক। পিছত কবি মাননীয় অধ্যক্ষ মহোদয়, ছাপ্লিমেণ্টাৰীটো কৰক। ছাপ্লিমেণ্টাৰী নাই, এনেকে ক'ব নোৱাৰে। ছাপ্লিমেণ্টাৰী ছাপ্লিমেণ্টাৰী অসম বিধানসভাৰ ভিতৰত ভূমিপুত্ৰৰ অপমান হৈছে। সুবিধা দিব লাগে নালাগে? বাংলাদেশবোৰক কথা উঠাই ল'ব লাগিব। নোৱাৰে। অপমান কৰিছে, অপমান অপমান কৰিছে। নকৰিব। মৰিগাঁৱত বাংলাদেশী নাই, মৰিগাঁৱত বাংলাদেশী আছে যে আপোনাক নকব। ইয়াৰ দিম আপোনাক। কুৱেশ্যনলৈ সময়ত অনাৰেবল মেম্বাৰ্ছ কুৱেশ্যনলৈ আহক। কুৱেশ্যনলৈ আহক। হুলস্থুল কৰি ক'ব পাৰে নেকি আপুনি? কুৱেশ্যনটো কৰক। আপুনি হুলস্থুল কৰি ক'ব পাৰে নেকি? কৰে আপুনি কুৱেশ্যন কৰক। আপুনি নিজে স্পষ্ট কৰক। আপোনাৰ বিষয়ে টিভিত ওলাই থাকে। অনাৰেবল মেম্বাৰ যেতিয়া টেট শিক্ষক নিযুক্তি দিছিল, কুৱেশ্যনটো কৰক। তেতিয়া সেই স্কুলসমূহত যাওঁতে শিক্ষাৰ্থীসকলক টানি লৈ যায় ঘৰত লৈ। আমাৰ লগত বিয়া সোমাবি নসোমাবি? আপুনি ছাপ্লিমেণ্টাৰীটো কৰক। কি সমস্যা আপোনাৰ অঞ্চলত হ'ব পাৰে? আমাৰ অঞ্চলত হোৱা নাই। আমাৰ অঞ্চলত আবেদন কৰিছে কান্দি কান্দি। আপোনাক কি লাগে? আবেদন কৰিছে কান্দি কান্দি। অনাৰেবল মেম্বাৰ, আমাৰ আপোনাক কি লাগে? ৰক্ষা কৰক বুলি কয়। অনাৰেবল মেম্বাৰ, শিক্ষকসকলে কয় অনাৰেবল মেম্বাৰ, কিয় জুই জ্বলিছে? অনাৰেবল মেম্বাৰ ৰমাকান্ত দেউৰী ডাঙৰীয়া, অনাৰেবল মেম্বাৰ, জুই জ্বলা কাৰণ অনাৰেবল মেম্বাৰ মোৰ ফালে চাওক। তাৰ জ্বলন মোৰ ফালে চাওক। মই দি আছো। অনাৰেবল মেম্বাৰ মোৰ ফালে, মোৰ ফালে, এইফালে নহয়। এইফালে, এইফালে, বিদ্যালয়ত যিমান এইফালে। শিক্ষক আছে, বিদ্যালয়ত যিমান শিক্ষক শিক্ষয়িত্ৰী আছে, আপোনাক কি লাগে? চব লৈ আহক। আপোনাক কি লাগে মন্ত্ৰীৰ পৰা?
তাক শিক্ষা কৰিব নালাগে, তাক শিক্ষা কৰিব নালাগে। এফালে আপুনি আপোনাৰ সাপ্লিমেণ্টাৰীটো কৰক, এইটো ডিবেট নহয়, শিক্ষক দিব নালাগে। তৰ্ক নহয়, সাপ্লিমেণ্টাৰীটো কৰক। গতিকে মই সকলোকে এক্সপান্স কৰিব লাগিব, কেনেকে শিক্ষকতা কৰিব।